নমস্কাৰ, সুপ্ৰভাত। আজি ৰাতিপুৱা এটা বিশেষ কথা ক'বলৈ ওলাইছোঁ। কথাটো খুবেই গুৰুত্বপূৰ্ণ। এতিয়া ফুৰা চকাৰ সময়। আমি পিকনিকলৈ যাওঁ, বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাওঁ, পৰিয়ালৰ লগত ফুৰিবলৈ যাওঁ। গতিকে আমি আমাৰ ফুৰাৰ উৎসাহতে আনন্দতে আমি ফেচবুকত ফটো আপলোড কৰোঁ, বিভিন্ন ঠাইৰ ফটো দিওঁ আৰু আমি ক'ত গৈছোঁ সেই বিষয়ে আমি ৰাইজক অৱগত কৰোঁ। কিন্তু আপোনালোকে এটা অনুৰোধ কৰিছোঁ, আপোনালোকে ফুৰিবলৈ যাওক, পিকনিকলৈ যাওক, পৰিয়ালৰ লগত যাওক, কিন্তু ফেচবুকত আপডেট নিদিব। কিয় জানেনে? আপোনালোক গুচি যোৱাৰ লগে লগে আপোনালোকৰ ঘৰত কোন আছে, আপোনালোকৰ ঘৰত কেনেকুৱা পৰিৱেশ আছে, ৰখীয়া কোন আছে, সেই বিষয়ে যিবিলাক দুষ্কৃতিকাৰী বা অসৎ চৰিত্ৰৰ মানুহ তেওঁলোকে সেইটো সন্ধান ৰাখে। ফেচবুক কেৱল আপোনাৰ নহয়, ফেচবুক একাউণ্টত আপোনাৰ বন্ধুৰ ৰূপত বহুত বেয়া মানুহ থাকিব পাৰে। গতিকে আপোনালোকে ফুৰিবলৈ যোৱাৰ আগত বা মুহূৰ্তত একো আপডেট নিদিব। আপোনালোকে ফুৰি থাকি আহক, তাৰপিছত ফটো আপলোড দিয়ক আৰু জনাওক যে আমি এই ঠাইলৈ গৈছিলোঁ। অনুগ্ৰহ কৰি ফুৰিবলৈ যোৱাৰ আগতেই ওলাই যোৱা বুলি বা পৰিয়ালৰ লগত ফুৰিবলৈ যোৱা বুলি, পিকনিকলৈ যোৱা বুলি কোনো ধৰণৰ আপডেট নিদিব। তেতিয়া আপোনালোকৰ ঘৰ সম্পত্তিৰ ৰক্ষাটো নিজে কৰা হ'ব। অন্যথা আপুনি নিজৰ ঘৰৰ দায়িত্ব কাৰোবাৰ বেলেগৰ হাতত দি থোৱাৰ নিচিনা হ'ব। কাৰণ আপুনি আপডেট দিয়াৰ লগে লগে গম পাব আপুনি ক'লৈ গৈছে, আপুনি কিমান দিনত উভতি আহিব আৰু আপোনাৰ ঘৰত কোন কোন থাকিব। কাৰণ পৰিয়ালৰ গোটেইখিনি গ'লে ঘৰত কোন আছে তেওঁলোকে গমেই পায়। গতিকে অনুৰোধ কৰিছোঁ, এই ধৰণৰ আপডেট দি নিজৰ ঘৰ অসুৰক্ষিত নকৰিব। ধন্যবাদ।